যদি আপুনি এজন কৃষক হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপুনি ভাৰত চৰকাৰৰ PM কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰিবলৈ এই আঁচনিৰ হিতাধিকাৰী হ'ব পাৰে। এই আঁচনিৰ হিতাধিকাৰীসকলক কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰালয়ে খেতি কৰিবৰ বাবে কিছু সহায় কৰে। PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক বছৰত 6,000কৈ টকা দিয়ে। 2,000কৈ তিনিটা কিস্তিত দিয়া হয়। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ অপেক্ষা অন্ত পৰিছে, কিয়নো কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে ঘোষণা কৰা মতে অহা 24 ফেব্ৰুৱাৰী তাৰিখে বিহাৰৰ ভাগলপুৰৰ পৰা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন এক অনুষ্ঠানত মুকলি কৰিব। কিন্তু আপুনি জানেনে, কিছুমান এনেধৰণৰ খেতিয়ক আছে যিসকলৰ চৰকাৰে টকা উভতাই ল'ব পাৰে। আচলতে কিছুমান PM কিষাণ হিতাধিকাৰীৰ ধন উভতাই ল'ব পাৰে যিসকলে প্ৰকৃত হিতাধিকাৰী নহয় বা খেতিয়ক নহয় আৰু প্ৰবঞ্চনা কৰি যদি হিতাধিকাৰী হৈ আছে। যদি আপুনিও ভুৱা নথিপত্ৰ জমা দি প্ৰবঞ্চনা কৰি PM কিষাণৰ হিতাধিকাৰী হৈ আছে আৰু কেইবাটাও কিস্তি লাভ কৰিছে, তেন্তে কিস্তিৰ ধন উভতাই দিব লাগিব আৰু PM কিষাণৰ আবেদনৰ একাউণ্টটো বন্ধ কৰি দিব চৰকাৰে। কেন্দ্ৰ চৰকাৰে PM কিষাণ আঁচনি কেৱল মাত্ৰ প্ৰকৃত কৃষকৰ বাবেহে চলাই থকা হৈছে, ভুৱা কৃষকৰ বাবে নহয়। কোনসকল কৃষকে PM কিষাণ আঁচনিৰ ধন উভতাই দিব লাগিব? যিসকল ব্যক্তিয়ে ভুৱা নথিপত্ৰ জমা দি ছলনা কৰি বা প্ৰবঞ্চনা কৰি PM কিষাণ আঁচনিৰ হিতাধিকাৰী হৈ আছে আৰু এটা পৰিয়ালত কেইবাটাও হিতাধিকাৰী হৈ থকা সকলেও PM কিষাণৰ আঁচনিৰ ধন ঘূৰাই দিব লাগিব। যদি এই চেনেলত আজি প্ৰথম আহিছে, ছাবস্ক্ৰাইব কৰিব যাতে এই চেনেলত আগলৈ আহিব লগা নতুন আপডেটবোৰ সকলোৱে পাই থাকে। আৰু সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ সকলো বন্ধুবৰ্গক শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। কৃষক বন্ধুসকল, চৰকাৰে কোনসকল কৃষকৰ পৰা PM কিষাণ আঁচনিৰ ধন ঘূৰাই ল'ব পাৰে? যিসকল কৃষকে অযোগ্য হয়। 2 নম্বৰ, যিসকলে ভুল উপায়েৰে আবেদন কৰে তেখেতসকলে ঘূৰাই দিব লগা হ'ব পাৰে। 3 নম্বৰ, যিসকলে ভুৱা নথিপত্ৰ জমা দি PM কিষাণৰ ধন লৈ আছে তেখেতসকলেও জমা দিব লগা হ'ব পাৰে। 4 নম্বৰ, এটা পৰিয়ালত এজনতকৈ অধিক লোকে PM কিষাণ আঁচনিৰ ধন যদি লৈ আছে তেখেতসকলে চৰকাৰক এই আঁচনিৰ ধন ঘূৰাই দিব লগা হ'ব পাৰে।